সব মানুহে গম পায়। টিভি মোবাইল আজিকালি সেই একেডালেই হ'ল। মোবাইলটো বেছি চাহে হ'ল। এতিয়া মানে মোবাইলটো চাই আছিলো। এই সদনত এখন এনেকুৱা হুলস্থুল লাগি আছে আইও ৰাম ৰাম। দুটা একেবাৰে মতা মহহে যেনিবা। এইফালে পীযুষ হাজৰিকা, এইফালে অখিল গগৈ। উফ ৰাম কি চাবাহ তেওঁলোকৰ ভাষণ, তেওঁলোকৰ কাজিয়া। এই আমাৰ মানুহবোৰে এইবোৰ মানুহকহে মানে চিলেক্ট কৰিব পাৰে নেকি? এই ভোট দিয়া চিয়াহী ৰং যোৱাই নাই। তেওঁলোকৰ মানে আৰু মানে কবলে বাকী নাই আৰু এনেকুৱাই যুদ্ধ লাগিছে। অখিল পীযুষে কব, তাৰপিছত অখিলে কব, পীযুষে কব। কলো নহয় ইফালে মাজতে সোমাই সেইজনে কথা বাহিৰ হৈছে এইবোৰে গাই আছে। মই কলো নহয় আৰু দেই, এনেকুৱা মানুহ পঠিয়াব নালাগে। মই যদি MLA হওঁ ভৱিষ্যতে, মোক যদি কোনোবাই জিকায়, মই নাই এই ডিজিটেল যুগত কিন্তু এনেকে কাজিয়া কৰিবলৈ নাই হলে দেই। মই কাজিয়া কৰিলো বা নকৰিলো, মই এনেকে কাজিয়া নকৰো দেই। কিবা বেলেগ চিষ্টেমতহে কাজিয়া কৰিম। এই অখিলে এফালে চিঞৰিছে, এইফালে পীযুষে চিঞৰিছে। ইফালে পীযুষে, সেইফালে অখিলে। মাজতে সোমাই বাকী সোপা কাউলা-কাউলি লাগিছে ঐ। সেইখনেই হ'ল আমাৰ সদন। সেইখনক সদন বুলি ক'ব পাৰি নেকি বাৰু? মই সেই আগতেই কৈছো তেনেকে। মই হলে আৰু বৰ ভাল নালাগে দেই এনেকুৱা মানুহ। ইমান ভাল বুলি মানুহে নিৰ্বাচন কৰি পঠিয়াই, তেওঁলোকে আকৌ সদনত গৈ পেলাই কাজিয়া কৰেগে। মিলা-মিলিকে কেলে কামটো কৰিলে কি হয়? ভাল কিবা এটা আলোচনাৰ মাজেদি কওকচোন। তেওঁলোকে আকৌ দুয়োটাই মাৰি থাকিব। সেইবোৰে আমাৰ সদন।